हेलो नमस्कार मैं झारनाय आपनालोक सकलोके मोर चेनेलলৈ आपनालोকক स्वागतम जनाइছো। এইফালে সূৰ্য ক্ৰীক আৰু সূৰ্য ক্ৰীকৰ এইফালে এখন হাবি নিচিনা দেখিছে ন, এইফালে এখন পাৰ্ক বনাই থৈছে বুলি কৈছে, তাকে আজি চাওঁগে। এতিয়া আমি গৈ আছো সূৰ্য এনভাইৰনমেণ্টেল থিম পাৰ্ক চাবলৈ, আৰু এই থিম পাৰ্কখন সূৰ্য ক্ৰীকৰ একদম চাইডে চাইডে লাগি আছে। কিমান যে ধুনীয়া লাগিছে ঠাইডোখৰ। ইমান কংক্ৰিটৰ মহানগৰীৰ মাজতো ইমান ধুনীয়াকৈ গছ গছনি ৰুই থৈছে। এতিয়া আমি আছো সূৰ্য এনভাইৰনমেণ্টেল থিম পাৰ্ক। ইয়াত গোটেই সূৰ্য ক্ৰীকৰ পাৰে পাৰে এখন ডাঙৰ হাবিৰ দৰে পাতি থৈছে, আৰু গোটেই চাৰিওফালে গছ গছনি দেখিছেনে? সেইকাৰণে এইখনৰ নাম হৈছে সূৰ্য এনভাইৰনমেণ্টেল থিম পাৰ্ক। সূৰ্য ক্ৰীকখন আৰু এইফালে বন্ধ কৰি থৈছে, কাৰণ যিহেতু পানী অলপ বাঢ়িছে, এইকেইদিন খুব বৰষুণ দি আছে, সেইটো কাৰণে সাগৰত পানী বাঢ়িছে কাৰণে এইফালেও পানী বাঢ়ি গৈ আছে, আৰু সেইটো কাৰণে এইফালে আমি চাওঁগৈ বুলি ভাবিছিলোঁ, কিন্তু বৰ পিছল আৰু বহুত পানী বঢ়াৰ কাৰণে ইয়াত চব বন্ধ কৰি থৈছে, আৰু আমি আহি আছোঁ এইফালে। তেওঁলোকে ৰাস্তাও বনাই থৈছে, কিন্তু লগতে কি কৰিছে, খেল খেলিবৰ কাৰণে বেডমিণ্টন পিচটো বনাই থৈ দিছে 1x2 চিটাৰ। আৰু সেইফালে ঘৰ, আৰু এইফালে গোটেইখন হাবি। আহি আকৌ এপাক আহি পালোহি। এইখন এই সূৰ্য ক্ৰীকে হয়, এটা ইউ টাৰ্ণ মাৰিছে। আমি এটা চাইডৰ পৰা আহি এতিয়া ইটো চাইডে পাইছোহি। চাইডৰ পৰা দেখিছে সেইখন এখন দলং।